নমস্কাৰ অসমবাসী ৰাইজ। এই চাগতে আমি এটা নাও খেলাৰ নিউজ তথা নাও খেলাৰ আপডেট লৈ আহিছোঁ। আপোনালোকে মনত ৰাখিব, নৱৰূপ যুৱ সংঘৰ উদ্যোগত অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছে। স্থান নৱৰূপ পাৰঘাট বেলিংগি নদী, অৰ্থাৎ বাঘবৰৰ পৰা যাই ফেলে এনেকৈ ঘূৰি ফেলে আপোনাৰ যিটো বেলিংগি নদী তাতে। এইটো আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ নাৱৰীয়াসকলক কৈছোঁ। যিটো আপোনাৰ বাঘবৰ বজাৰ আছে, বজাৰত যাই পেলাই এনেকুৱা টাৰ্ণিং লৈ একদম বেকি নদী সিফালে যায় এনেকৈ যাব লাগিব। আকৌ কৈ দিছোঁ, নৱনুৰ যুৱ সংঘৰ উদ্যোগত অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছে। স্থান নৱৰূপ পাৰঘাট মিলিজুলি যুৱ সংঘৰ উদ্যোগত। তাৰিখ 10 আৰু 11 ছেপ্টেম্বৰ। ভৰ্তি মাচুল 7,101 টকা। প্ৰথম পুৰস্কাৰ 71,101 টকা। দ্বিতীয় পুরস্কার 51,101 টাকা। সোটার রাইজ আমার যেটো কামৰূপ ডিষ্ট্ৰিক্টৰ নাৱৰ মালিকসকল, আপোনালোকে এই খেলত অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে যেটো নৱৰূপ সংঘৰ সভাপতি মোৰ বন্ধু মোক ফোন কৰি জনাইছে, দাদা আপোনালোকৰ সুন্তলিৰ পৰা কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা এটা নিউজ কৰি দিয়ক, যিহেতু আপোনালোকৰ নাও আমাৰ এই খেলত অংশগ্ৰহণ কৰে। আপোনালোকৰ নাও যদি আমাৰ ইয়াতে আহে, আমি তেখেতক বহুত সন্মান তো খেলখান তেখেতে আহিলে আমি তেখেতৰ যেটো ৰাতিৰ থাকাৰ ফেচুৰি আমি কমিটিয়ে দায়িত্ব ল'ম। ইতিমধ্যে আমাৰ মাজত আছে আমাৰ বিখ্যাত ইউটিউবাৰ FJ আমাৰ লগত আছে এটা বিখ্যাত ইউটিউবাৰ। সেই ইউটিউবাৰৰ চেনেলৰ নাম সি নিজেই ক'ব, আৰু এই নাওখলাৰ বিষয়ে সি নিজেই আমি দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। এয়া আসসালামু আলাইকুম, নমস্কাৰ। তো মানে মই অসমীয়াতে কওঁ, মোৰ বন্ধু হয়তো অসমীয়াত কৈ আছে। তো মোৰ পেজৰ নামটো হয়তো আপোনালোকে নিশ্চয় জানে, MJF48 ফেচবুক পেজ। ইউটিউবো আছে, ইউটিউবে একে নাম MJF48। তো আপোনালোকে মোক যেনেকুৱা কৰি হয়তো ছাপোৰ্ট কৰিছে, হয়তো ভাল পোৱা দেখাইছে আপোনালোকে। মোৰ বন্ধু হয়তো পেজ খুলিছে, বঢ়িয়া বঢ়িয়া ভিডিঅ' আপলোড কৰি থাকে, হয়তো নাও খেলাৰ ভিডিঅ' বা অন্য কিবা হয়তো কমেডি ভিডিঅ', হয়তো গানৰ ভিডিঅ' আপলোড কৰি থাকে। মোক যেনেকুৱা কৰি ছাপোৰ্ট কৰিছে আপোনালোকে, মোৰ বন্ধুৰ পেজটো আপোনালোকে ছাপোৰ্ট কৰি দিব। আৰু যিটো আগন্তুক যিটো নাও খেলা, তাৰিখটো কিমান আছিল? 10 আৰু 11 ছেপ্টেম্বৰ। এইটো হ'ল নৱনুৰ যুৱ সংঘৰ সৌজন্যত যিটো বিলিংগি নদী নাও খেলখন অনুষ্ঠিত হ'ব। তাতে আমিও যাম, আপোনালোকৰ লগত লগ কৰিম, হয়তো আপোনালোকো আহিব। মই বেছি নকওঁ, মই এইখিনিয়ে কৈছোঁ। ধন্যবাদ। ইতিমধ্যে যেটো আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ বাঘ সুহানা এক্সপ্ৰেছ তেখেতেও এই খেলত অংশগ্ৰহণ কৰিব। ৰাজমাতা 2 যাব, ব্ৰহ্মপুত্ৰ নাযায় কিন্তু মা হাৱা যাব, কামৰূপ এক্সপ্ৰেছো যাব, আমাৰ দয়াল বৰষাও যাব, ইণ্ডিয়ান এক্সপ্ৰেছো যাব। ছোটা ৰাইজ আপোনালোকে চাই থাকক। ইতিমধ্যে আমাৰ মাজত আছে যেটো ইণ্ডিয়ান এক্সপ্ৰেছৰ বয়াতি নৰ্তকী বুলি কয়, মাজৰ মানুহ, সি গান গাই থাকে, সি নাচি থাকে, ডংক পংক কৰি থাকে। আমি তেখেতৰ ওচৰত যাই পেলাই দুই এষাৰ কম। আপুনি যে মাজত যাই ডংক পংক নাচা পিছা কৰে, আপোনাৰ কেনে লাগে? খুব ভাল লাগে। আপুনি এই তাতে নাও লৈ যাব নেকি? তাতে এই বেলেংগি তাতে যেটো খেল পাতিছে অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা, তাতে আপুনি আপোনাৰ ইণ্ডিয়ান এক্সপ্ৰেছ বা আমাৰো ইণ্ডিয়ান এক্সপ্ৰেছ, আপুনি যাব নেকি? নাই, মালিকে কি বা কয়, মালিকের কথা। শ্ৰোতা দৰ্শক মণ্ডলী, ইতিমধ্যে আপুনি দুই এষাৰ মানে এটা শব্দ নাই, এতিয়া নহ'ব।
যন্ত্ৰপাতি নহ'লে নহয় নেকি চৰ্দাৰ জনসাধাৰণ যন্ত্ৰপাতি নহ'লে কিন্তু ই জংক পংক কৰাই দি থাকে আপোনালোকে চাই থাকক ইতিমধ্যে ইয়াৰ তাৰমানে মই আৰু এটা কথা ক'বলৈ ওলাইছোঁ তাৰমানে যিটো আমাৰ হয়তো চেঙা চাউল খোৱা যিটো হয়তো যুৱ সংঘৰ সুজনত যিটো নাও খেল অনুষ্ঠিত হ'ব 31 তাৰিখত সেইটো খেলত মই যাই আছোঁ হয়তো মোৰ লগত আমাৰ কুৰফান দা আছে সোমেশ দা আছে আমি তিনিটাই যাই আছোঁ আৰু ইউটিউবাৰ যাব তো আপোনালোকে যদি হয়তো আমাৰ হয়তো ফেন ফলোৱাৰ্ছ বা মোৰ বন্ধুৰ হয়তো ফেন ফলোৱাৰ যদি আপোনালোকে তাতে উত্তৰ ভাৰত আছে আমাৰ লগত লগ কৰিব আমিও লগ কৰিম তো এইখিনিয়ে ক'ব লগা উত্তৰবাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ কোটি কোটি মোৰ ভক্ত মোক বহুত ছাপোৰ্ট কৰিছে এই বৰপেটা ডিষ্ট্ৰিক্টৰ ফ্ৰেণ্ড ফলোৱাৰ কাৰণে মই আজি বহুত ওপৰলৈ উঠিবলৈ সক্ষম হৈছোঁ জয় আই অসম জয় আই অসম